হঠাৎ অসুস্থ হৈছে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী বঙাইগাঁও হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ফণীভূষণ চৌধুৰীক আৰু উন্নত চিকিৎসাৰ বাবে বৰ্তমান গুৱাহাটীলৈ প্ৰেৰণ কৰিছে চিকিৎসকে সাংসদজনক জ্যেষ্ঠ চিকিৎসকৰ তত্ত্বাৱধানত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ফণীভূষণ চৌধুৰীক আৰু সম্প্ৰতি সাংসদগৰাকীৰ স্বাস্থ্য কিছু উন্নত বুলি জনাইছে চিকিৎসকে পুনৰ জনাইছে গুৰুত্বপূৰ্ণ খবৰ জ্যেষ্ঠ ৰাজনীতিক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী অসুস্থ হৈছে প্ৰথমে বঙাইগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ফণীভূষণ চৌধুৰীক জ্যেষ্ঠ চিকিৎসকৰ তত্ত্বাৱধানত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ফণীভূষণ চৌধুৰীক অৱশ্যে সম্প্ৰতি সাংসদগৰাকীৰ স্বাস্থ্য কিছু উন্নত বুলি জনাইছে চিকিৎসকে ফণীভূষণ চৌধুৰী আসলে কি হৈছিল তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনেকুৱা সেয়া আমাক অধিক জনাব বঙাইগাঁও ব্যুৰৰ কুলেন্দ্ৰ শইকীয়াই কুলেন্দ্ৰ নিশ্চিতভাৱে নিৰুপল এই মুহূৰ্তত আপোনাৰ এটা দুখৰ খবৰ ৰাজনৈতিক মহলৰ বাবে আৰু সমগ্ৰ অসমবাসীৰ বাবে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী কিছু সময় পূৰ্বে তেখেত আপোনাৰ অসুস্থ হৈছিল আৰু অসুস্থ হোৱাৰ পিছত বঙাইগাঁৱৰ আপোনাৰ লোৱাৰ আছাম যি হস্পিটেল আছে তাত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু তেখেতৰ মূৰ ঘূৰোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু তাৰ পিছত আপোনাৰ তেখেত হঠাৎ বঙাইগাঁও যি লোৱাৰ আছাম হস্পিটেল আছে তাত আইচিইউত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পিছত ইতিমধ্যে কেইবাজনীয়া এটা চিকিৎসকৰ দলে তেখেতক চিকিৎসা কৰা ইতিমধ্যে খবৰ আমি পাইছো আৰু লোৱাৰ আছাম হস্পিটেলৰ স্বত্বাধিকাৰী আপোনাৰ ইটিএছ বৰ্ডলৈ আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছিলো তেখেতে ইতিমধ্যে আমাক জনোৱা মতে তেখেতৰ স্বাস্থ্য কিছু উন্নত হৈছে কিন্তু অধিক আপোনাৰ চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হোৱা বুলি আমি জানিব পাৰিছো আৰু লগতে জ্যেষ্ঠ চিকিৎসক আপোনাৰ লোৱাৰ আছাম হস্পিটেলৰ ইটিএছ বৰ্ডলৈ তেখেতৰ সৈতে যোৱা বুলি আমি ইতিমধ্যে জানিব পাৰিছো আৰু মূল কথাটো হৈছে যে গুৱাহাটীৰ আপোনাৰ হেল্থ চিটি হস্পিটেললৈ তেখেতক লৈ যাব বুলি আমি জানিব পাৰিছো এই মুহূৰ্তলৈকে বৰ বিশেষ এই মুহূৰ্তলৈকে কোনো ধৰণৰ কথা জনোৱা নাই কিন্তু গুৱাহাটীলৈ যেহেতু তেখেতক লৈ যোৱা হৈছে নিশ্চিতভাৱে নিলোৎপল আপোনাৰ দুখৰ খবৰ হয়তো গুৱাহাটীত আপোনাৰ উন্নত চিকিৎসাৰ বাবে তেখেতক তালৈ লৈ যোৱা হৈছে পৰৱৰ্তী সময়ছোৱাত আমি জানিব পাৰিম তেখেতৰ অৱস্থা বা তেখেতৰ আপোনাৰ স্বাস্থ্য কি ধৰণৰ আছে কিন্তু এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক জনাব লাগিব এটা দুখৰ খবৰ যে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী ইতিমধ্যে অসুস্থ আৰু তেখেতক ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱা হোৱা বুলি আমি জানিব পাৰিছো নীলপথ হয় পূৰ্বেও এই ধৰণে অসুস্থ হৈছিল নেকি নিশ্চিতভাৱে আপোনাৰ দেখিবলৈ পোৱা গৈছিল তেখেত যথেষ্ট ব্যস্ত মানুহ আৰু আপোনাৰ পূৰ্বতেও তেখেতে গুৱাহাটী মেডিকেল কলেজত তেখেতৰ চিকিৎসা হৈছিল কিন্তু কথাটো হৈছে যে তেখেত যথেষ্ট ব্যস্ত থাকে আৰু ব্যস্ততাৰ ফলতো এই ধৰণৰ আপোনাৰ তেখেতৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে বা তেখেতৰ হয়তো বহুত কষ্ট কৰি থকাৰ বাবে এই ধৰণৰ স্বাস্থ্যৰ তেখেতৰ অৱনতি হ'ব পাৰে বুলি ইতিমধ্যে চিকিৎসকে ধাৰণা কৰা হৈছে যিহেতু কিছু সময় পূৰ্বে অৰ্থাৎ 1 ঘণ্টামান পূৰ্বে তেখেতক আপোনাৰ ভৰ্তি কৰোৱা হৈছিল সামগ্ৰিকভাৱে চিকিৎসকৰ তৰফৰ পৰা কোনো ধৰণৰ তেখেতসকলে সঠিক মন্তব্য এই মুহূৰ্তলৈকে দিব পৰা নাই কিন্তু এটা কথা ঠিক যে তেখেতে পূৰ্বেই যি ধৰণে তেখেতে আপোনাৰ ভৰ্তি হৈছিল বা তেখেতৰ যিহেতু স্বাস্থ্যৰ অৱনতি হৈছিল মূৰ ঘূৰাইছিল আৰু মূৰ ঘূৰাৰ পিছত তেখেতক ভৰ্তি কৰোৱা হৈছিল বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত ভৰ্তি কৰোৱাত যি ধৰণে তেখেতক যি অৱস্থাত ভৰ্তি কৰোৱা হৈছিল তাতকৈ তেখেতৰ স্বাস্থ্য ভাল হোৱা বুলি চিকিৎসকে ইতিমধ্যে জনাইছে তথাপিতো আপোনাৰ চিকিৎসকে বঙাইগাঁৱত ৰিস্ক ল'ব বিচৰা নাই আৰু সেয়েহে উন্নত চিকিৎসাৰ বাবে আপোনাৰ তেখেতক গুৱাহাটীৰ হেল্থ চিটি হস্পিটেললৈকে বৰ্তমান লৈ যোৱা হৈছে বা এই মুহূৰ্তত তেখেতক লৈ যোৱা হ'ব আৰু পৰৱৰ্তী সময়ত হেল্থ চিটিত যেতিয়া তেখেত গৈ পাব তাত সামগ্ৰিকভাৱে তেখেতৰ স্বাস্থ্য কি ধৰণৰ হৈ আছে বা তেখেত কি সমস্যাত ভুগি আছে কিহৰ বাবে তেখেতৰ স্বাস্থ্যৰ অৱনতি হৈছে সেই গোটেই কথা বতৰাবোৰ চিকিৎসক তাত ভৰ্তি হোৱাৰ পিছত সামগ্ৰিকভাৱে জানিব পৰা যাব কিন্তু বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত তেখেতক আইচিইউত ৰখা হৈছিল তেখেতৰ চিকিৎসা বহু সময় কৰা হৈছিল আৰু যেতিয়া আপোনাৰ তেখেত ষ্টেবল হৈছে অৰ্থাৎ তেখেত আপোনাৰ অকণমান সুস্থ হৈছে তাৰ পিছত আপোনাৰ তেখেতক লোৱাৰ আছাম হস্পিটেলৰ পৰা গুৱাহাটী লৈ যোৱাৰ বাবে ইতিমধ্যে যোজা কৰা হৈছে বুলি আমি জানিব পাৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ